গুড ইভিনিং সকলোকে স্বাগতম জনাইছোঁ KSK এডুকেয়াৰ চেনেলটোলৈ। আজি আমি চতুৰ্থ বৰ্গৰ কাৰণে গণিত আলোচনা কৰিম। গণিতৰ আজি হ'ব মক টেষ্ট 2। ইয়াতে 15টা প্ৰশ্ন আছে আৰু এই 15টা প্ৰশ্নৰ ভিতৰত আপুনি কেইটা প্ৰশ্ন কাৰেক্ট কৰিব পাৰিছে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ওকে, তো আপোনালোকৰ যাতে প্ৰেক্টিছ হয় সেই কাৰণে এই মক টেষ্টবিলাক লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটোলৈকে আমি আগবাঢ়িম। প্ৰথম প্ৰশ্নটোত কি দিছে? ইকুইভেলেণ্ট ফ্ৰেকশ্যন অফ 1:20। 1:20ৰ আমি সমমান ভগ্নাংশ উলিয়াব লাগে। সমমান ভগ্নাংশ বা সমতুল্য ভগ্নাংশ আমি উলিয়াব লাগে। তো যিকোনো এটা অনুপাত আমি ভগ্নাংশত কেনেকৈ লিখিব পাৰোঁ? A:B হিচাপত যদি থাকে তেতিয়াহ'লে আমি তাক A/B হিচাপে লিখিব পাৰোঁ। প্ৰথমটো লব হিচাপে যাব, অৰ্থাৎ নিউমাৰেটৰ হিচাপে যাব, আৰু ছেকেণ্ডত থকাটো ডিনমিনেটৰ হিচাপে যাব, হৰ হিচাপে যাব। প্ৰথমটো ওপৰত যাব আৰু দ্বিতীয়টো তলত যাব। সেইকাৰণে 1:20 মানে কি হৈ যাব? 1/20 হৈ যাব। 1/20 অপশ্যন এত আছে। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন। এখন নোটবুকৰ দাম 18.50 পইচা হ'লে 222 টকাত কিমানখন নোটবুক পোৱা যাব? এখন নোটবুকৰ দাম কিমান দিছে? 18 টকা 50 পইচা বা 18.50 টকা। অ'কে, 18 টকা 50 পইচা এখন নোটবুকৰ দাম। এতিয়া 222 টকাত কিমানখন নোটবুক পোৱা যাব সেইটো আমাক সুধিছে। তো এইটো আপুনি এনেদৰেই বুজিব যে যদি আমি 5 টকাত এটা চকলেট পাওঁ, 5 টকাত যদি আমি এটা চকলেট পাওঁ তেতিয়াহ'লে 20 টকাত কেইটা চকলেট পাব? 20 টকাত কেইটা চকলেট পাব? আপুনি কি কৰিব? 20/5 কৰিব, 4টা চকলেট পাই যাব। আপুনি এইটো বস্তু গম পায়, হয়নে? তো সেই কনচেপ্টটো ইয়াতে এপ্লাই কৰি দিলে হৈ গ'ল। এখন নোটবুকৰ দাম যিহেতু 18 টকা 50 পইচা হয়, 222 টকাত কেইখন নোটবুক পোৱা যাব? আমি ডাইৰেক্টলি কি কৰি দিম? 222টো 18.50ৰে ডিভাইড কৰি দিম। অ'কে, দশমিক উঠাবৰ কাৰণে আমি 100ৰে তলে ওপৰে মাল্টিপ্লাই কৰি দিম। 100ৰে আমি তলে ওপৰে মাল্টিপ্লাই কৰি দিম যাতে আমাৰ দশমিকটো উঠি যায়। অ'কে, তো এই 18.50 ইয়াৰ পৰা দশমিকটো উঠি যাব। অ'কে, দশমিকটো উঠি গ'ল। কিহৰ কাৰণে দশমিক উঠি গ'ল? 100ৰে পূৰণ কৰাৰ কাৰণে। এতিয়া তলে ওপৰে কাটাকাটি কৰিলে হৈ গ'ল। প্ৰথমতে 0 কাটি দিছোঁ, 0 কাটি দিলোঁ, তাৰে পিছত 5ৰে কাটিম। অ'কে, 5 × 3 = 15, 5 × 7 = 35 আৰু 5 × 2 = 10। এতিয়া 37ৰে 222ক কাটিলে যাব 6 বাৰ। কিমান বাৰ যাব? 6 বাৰ যাব। ওপৰত কিমান থাকিলে? 6 পূৰণ 2। 6 × 2 = কিমান? 12, অৰ্থাৎ আমি 12টা নোটবুক পাম। 222 টকাৰ আমি 12খন নোটবুক পাম। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট, 840 টকা দাম বুলি লিখা এটা সামগ্ৰী 714 টকাত বিক্ৰী কৰা হ'ল। ইয়াত ৰেহাই কিমান শতাংশ দিয়া হৈছে? এটা বস্তুৰ দাম 840 টকা বুলি লিখা আছে। 840 টকা বুলি লিখা আছে। এইটো হৈ যাব মাৰ্ক প্ৰাইচ MP। অ'কে, MP হৈছে 840 টকা আৰু ইয়াক বিক্ৰী কৰা হৈছে, চেলিং প্ৰাইচ হৈ যাব 714 টকা। তেতিয়াহ'লে লিখা দামৰ পৰা কিমান টকা কম কৰি কেনে বিক্ৰী কৰা হ'ল? যিমান টকা কমাই কেনে বিক্ৰী কৰা হ'ল সেইটো ডিছকাউণ্ট বুলি কয়। অ'কে, ডিছকাউণ্ট বুলি কয়। ডিছকাউণ্ট কিমান টকা দিয়া হৈছে সেইটো আমি প্ৰথমতে নিৰ্ণয় কৰিব লাগিব। অ'কে, তো 840ৰ পৰা 714 বিয়োগ কৰি দিয়া, তেতিয়া মুঠতে কিমান টকা কমাই দিয়া হৈছে সেইটো বস্তু আমি পাই যাম। অ'কে, 10ৰ পৰা 4 গ'লে 6, 3ৰ পৰা 1 গ'লে 2, অৰ্থাৎ 126 টকা ৰেহাই দিয়া হৈছে। কিন্তু আমাক এই ৰেহাই মূল্যটো নালাগে, আমাক ৰেহাই দিয়াৰ পাৰ্চেণ্টেজ লাগে, যে পাৰ্চেণ্টেজত কিমান শতাংশ ৰেহাই দিয়া হৈছে এইটো বস্তু আমাক লাগে। অ'কে, তো এতিয়া এই ডিছকাউণ্টৰ পাৰ্চেণ্টেজ কেনেকৈ উলিওৱা হয়? ডিছকাউণ্টৰ পাৰ্চেণ্টেজ কেনেকৈ উলিওৱা হয়? পাৰ্চেণ্টেজ ডি বুলি লিখিছোঁ বাৰু। ডিছকাউণ্টৰ পাৰ্চেণ্টেজ
যিমান টকা ডিসকাউন্ট দিয়া হৈছে ডিসকাউন্টৰ পৰিমাণ ডিসকাউন্ট এমাউন্ট ঠিক আছে ডিসকাউন্ট কি ডিসকাউন্ট এমাউন্ট ডিভাইডেড বাই কি এমপি ইনটু কি হয় 100 হয় এইটো হৈছে আপোনাৰ কি হয় পার্সেন্টেজ উলিওয়া নিয়ম ওকে ডিসকাউন্ট এমাউন্ট দিছে 126 মার্ক প্রাইস আছিলে 840 ইনটু কি কৰিম 100 কৰিম তেতিয়া আমি কি পাম এই যে 126 টকা ৰেহাই দিয়া হৈছিলে সেইখিনি আমি পার্সেন্টেজত পাই যাম ওকে তো এতিয়া কাটাকাটি কৰিলে হৈ গল 00 কাটিলো তাৰ পিছত 2 ৰে কাটিও প্ৰথমতে হয়নে 2 5 গুণ 10 তাৰ পিছত ইফালে কিমান বাৰ যাব 2 4 8 2 2 গুণ 4 ওকে এতিয়া 42 ৰে আমি 126 ক কাটিব পাৰিম কিমান বাৰ যাব 3 বাৰ যাব 42 ৰে 126 ক 3 বাৰ যাব এতিয়া কিমান থাকিলে 3 পূৰণ 5 থাকিলে 5 3 15 অপশন ডি টু কারেক্ট आंसर হৈ যাব আশা কৰো বুজি পাইছে আপুনি পাৰিছে ওকে তো গুটিখিনি বস্তু ডিটেইলছত ইয়াতে মই দেখুৱাই দিছো নেক্সট প্ৰশ্ন এটা আয়ত ক্ষেত্ৰৰ বাহুৰ দৈৰ্ঘ্য ক্ৰমে 5 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ ইয়াৰ কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব কৰ্ণৰ দৈৰ্ঘ্য এটা আয়ত বুলি কলে কেনেকুৱা হয় এনেকুৱা হয় আপোনালোকে নিশ্চয় জানে আয়ত সকলোৱে জানে হয় নহয় তো ইয়াৰে এটা সাইড কিমান দিছে ইয়াৰে এটা সাইড দিছে 12 সেন্টিমিটাৰ দৈৰ্ঘ্যটো 12 সেন্টিমিটাৰ হ'ব আৰু প্ৰস্থটো হ'ব 5 সেন্টিমিটাৰ আমাক কোনটো বস্তু উলিয়াবলৈ দিছে আমাক উলিয়াবলৈ দিছে এইটো কৰ্ণ উলিয়াবলৈ দিছে ওকে ডায়াগোনাল আমাক উলিয়াবলৈ দিছে এইটো উলিয়াব দিছে ওকে তো এই ডায়াগোনাল আমি কেনেকৈ উলিয়াম এই ডায়াগোনাল আমি কেনেকৈ উলিয়াম ওকে ডায়াগোনাল কেনেকৈ উলিয়াম ওকে আন্ডাৰ ৰুট কি হ'ব আন্ডাৰ ৰুট এই দৈৰ্ঘ্যৰ বৰ্গ যোগ প্ৰস্থৰ বৰ্গ ওকে দৈৰ্ঘ্যৰ বৰ্গ l স্কয়াৰ প্লাস b স্কয়াৰ কৰিলে আপুনি কি পাই যাব ডায়াগোনালটো পাই যাব ইয়াতে মই গুটিখিনি শৰ্টত দেখুৱাই দিছো ওকে l দিয়া আছে 12 স্কয়াৰ প্লাস b দিয়া আছে 5 স্কয়াৰ 12 স্কয়াৰ মানে হৈছে 144 5 স্কয়াৰ মানে 25 দুইটা যোগ কৰিলে পাম আমি 169 বৰ্গমূল আছে গটিকে 13 হৈ যাব ইয়াৰে কারেক্ট आंसर অপশন বি টু কারেক্ট आंसर হৈ যাব ওকে তো এই আয়ত ক্ষেত্ৰ এটাৰ ডায়াগোনাল কেনেকৈ উলিওৱা হয় কৰ্ণ কেনেকৈ উলিওৱা হয় এটো বস্তু মনত ৰাখিব কেনেকৈ উলিওৱা হয় ডায়াগোনাল d is equal to under root দৈৰ্ঘ্য স্কয়াৰ দৈৰ্ঘ্যৰ বৰ্গ যোগ প্ৰস্থৰ বৰ্গ ওকে তো এইটো কেনেকুৱা হয় আপোনাৰ এটা সমকোণী ত্ৰিভুজৰ অতিভুজ উলিওৱাৰ নিচিনা হয় একেই বস্তু হয় ঠিক আছে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি কিনে ইয়াৰ অতিভুজ ইয়াৰে আমি এই হাইপোটেনাছ আমি উলিয়াব পাৰো কেনেকৈ হাইপোটেনাছ স্কয়াৰ ইজ ইকুৱেল টু পাৰপেন্ডিকুলাৰ স্কয়াৰ প্লাস বেস স্কয়াৰ ওকে ঠিক আছে তো হাইপোটেনাছ কেনেকৈ উলিয়াম আন্ডাৰ ৰুট p স্কয়াৰ প্লাস b স্কয়াৰ কৰি কিনে ঠিক আছে একেই বস্তু একেই কনসেপ্ট নেক্সট সিম্পলিফাই কৰিব দিছে একদম ইজি এটা প্ৰশ্ন হয় আশা কৰো আপোনালোকে সকলোৱে পাৰিব হয়নে -7/3 into 5/4 into 2/9 এইটো এবাৰ DHS ত আহিছিলে এই কোৱেশ্চনটো ওকে DHS ত এবাৰ আহিছিলে এই প্ৰশ্নটো তো একদম ইজি হয় তো আমাৰ কি আছে ইয়াতে ভগ্নাংশৰ পূৰণ বিলাক আছে কি আছে ভগ্নাংশৰ পূৰণ হৈ আছে গুটে কেটা তো তেনেকুৱা হলে আমি কি কৰিব লাগে তলে ওপৰে কাটিব পাৰে নেকি চাব লাগে যদি তলে ওপৰে কাটিব পাৰো তেন কাটি দিলে হৈ গল ওকে তো 2 ৰে 4 কাটিব পাৰিম 2 বাৰ কাটিব পাৰিম বাকি আৰু কাটাকাটি কৰিব নোৱাৰো তো কি থাকিলে সোৱা আমাৰ মাইনাস আছে মাইনাসটো থাকিব তলত কি হ'ব 3 পূৰণ 2 6 6 9 গুণ 54 তলত 54 হ'ব তলত কি হ'ব 54 হৈ যাব ওকে তো আমাৰ অপশন সি টু কারেক্ট आंसर হৈ যাব তলত 54 অপশন সি ধে আছে ওকে তো ওপৰত কি হ'ব ওপৰটো বাৰু কৰি দেখুৱাই দিছো 7 5 are 35 minus 35/54 option C is the correct answer okay তো এইটো এবাৰ DHS এক্সামত আহিছিল নেক্সট কোৱেশ্চন এটা হোৱা পানীৰ ফ্যাক্টৰীত এটা যন্ত্ৰই 6 ঘণ্টাত 840 বটল পানী ভৰাব পাৰে 5 ঘণ্টাত ই কিমান বটল পানী ভৰাব পাৰিব 6 ঘণ্টাত হে 840 বটল পানী ভৰাব পাৰে
তেতিয়াহ'লে 1 ঘণ্টাত কিমান বটল পানী ভৰাব পাৰিব ই 1 ঘণ্টাত অ'কে 1 ঘণ্টাত ই বহুখিনি নোৱাৰে 6 ঘণ্টাত যিমান পাৰিব 1 ঘণ্টাত তাতকৈ কম পাৰিব অ'কে তো 1 ঘণ্টাত কিমান পাৰিব 1 ঘণ্টাত ই 840 ডিভাইডেড বাই 6 840 ডিভাইড বাই 6 টা ই 1 ঘণ্টাত পাৰিব আমি উলিয়াব লাগে 5 ঘণ্টাৰ কাৰণে তো 5 ঘণ্টাৰ কাৰণে কিমান হ'ব 5 ঘণ্টাত ই কিমানটা বটল পানীৰে ফিল আপ কৰিব পাৰিব ওকে তো এতিয়া কাটাকাটি কৰিলে হৈ গ'ল কিমান বাৰ যাব 6 1 6 6 4 24 অৰ্থাৎ 140 তাৰমানে 14 পূৰণ 5 70 অৰ্থাৎ 700 টা পাৰিব কিমান পাৰিব 700 টা অপচন বি ইজ দা কাৰেক্ট আনসাৰ নেক্সট এখন বেৰ সাজোতে 15 জন কৰ্মীৰ 48 ঘণ্টা লাগে সেই একে কাম 12 ঘণ্টাত কৰিবলৈ কিমানজন কৰ্মী লাগিব 15 জন কৰ্মী 48 ঘণ্টাত কৰিব পাৰে সাজিব পাৰে এখন বেৰ এতিয়া সেই বেৰখন যদি 12 ঘণ্টাত সাজিব লাগে তেতিয়াহ'লে কিমানজন কৰ্মী লাগিব ওকে 15 জন কৰ্মীয়ে 48 ঘণ্টাত পাৰে তেতিয়াহ'লে 1 ঘণ্টাত যদি কৰিব লাগে 1 ঘণ্টাত যদি কৰিব লাগে কিমানজন কৰ্মী লাগিব বহুত লাগিব কাৰণ কম টাইমৰ ভিতৰত কৰিব লাগে 48 ঘণ্টাত কৰিবলৈ 15 জন লাগে 1 ঘণ্টাত কৰিবলৈ কিমানজন লাগিব পূৰণ কৰি দিলে হ'ল কাৰণ বহুত মানুহ লাগিব যিমান বেছি মানুহ থাকিব সিমানে কম সময়ত ৰেডি হ'ব কম সময়ত কামটো কমপ্লিট হৈ যাব ওকে 12 ঘণ্টাৰ কাৰণে উলিয়াব লাগে আমি যে 12 ঘণ্টাত সাজিবলৈ কিমানজন মানুহ লাগে ঠিক আছে তো কি হ'ব 12 ৰে 48ক কাটা 12 4 48 15 4 গুণ কিমান হৈ যাব 60 হৈ যাব অপচন বি ইজ দা কাৰেক্ট আনসাৰ অপচন বি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটোলৈকে আমি আগবাঢ়ি যাম কুৱেশ্যন নম্বৰ 8 24 জন বনুৱাই এটা পুখুৰী 30 দিনত খান্দিব পাৰে 24 জন বনুৱাই এটা পুখুৰী 30 দিনত খান্দিব পাৰে সেই একেটা পুখুৰী 10 দিনত খান্দিবলৈ কিমানজন বনুৱাৰ প্ৰয়োজন হ'ব কিমানজন বনুৱা আমাক লাগিব ওকে এতিয়া চাবা 24 জন বনুৱাই 30 দিনত পাৰে 30 দিনত কৰিবলৈ হলে কিমানজন বনুৱা লাগে 24 জন বনুৱা লাগে তেতিয়াহ'লে এক দিনত যদি কৰিব লাগে একদিনত যদি কৰিব লাগে তেতিয়াহ'লে কিমানজন মানুহ লাগিব বহুত মানুহ লাগিব বহুত কিমানজন বহুত 24 পূৰণ 30 জন লাগিব ওকে 24 পূৰণ 30 জন লাগিব ইমানজন মানুহ লাগিব যদি একদিনত কৰিব লাগে ওকে তো এটা কথা সদায় মনত ৰাখিব যিমানে মানুহ বেছি থাকিব সিমানে কম দিনত ৰেডি হ'ব বস্তুটো আৰু যিমানে মানুহ কম থাকিব সিমানে দিন বেছি লাগিব ওকে এইটো মনত ৰাখিব তো ইয়াতে এক দিনত কৰিব লাগে তো বহুত মানুহ লাগিব বহুত কিমানজন 24 পূৰণ 30 জন লাগিব এতিয়া আমি পুখুৰীটো 10 দিনত খান্দিব লাগে সো 10 ৰে আমি কি কৰি দিম হৰণ কৰি দিম 10 ৰে কি কৰি দিম হৰণ কৰি দিম ওকে 10 3 30 তো কিমান লাগিব 24 পূৰণ 3 24 পূৰণ 3 কিমান হৈ যাব 72 জন হৈ যাব অপচন সি টো কাৰেক্ট আনসাৰ হৈ যাব অপচন সি ইজ দা কাৰেক্ট আনসাৰ আগবাঢ়িম আমি পৰৱৰ্তী প্ৰশ্নটোলৈ দুটা সংখ্যাৰ অনুপাত দিয়া আছে 3:1 আৰু যোগফল দিয়া আছে 72 আমি এতিয়া সংখ্যা দুটাৰ পাৰ্থক্য আমি উলিয়াব লাগে ওকে দুটা নম্বৰৰ ৰেশিও দিয়া আছে 3:1 সাম দিয়া আছে 72 আমি এতিয়া ডিফাৰেন্স উলিয়াব লাগে ওকে অনুপাতত দিয়া আছে 3:1 গতিকে আমি লিখিব পাৰিম 3x আৰু 1x 1x মানে হৈছে x কুৱেশ্যনটোত আমাক কিহৰ কথা মেনশ্যন কৰিছে সামৰ কথা মেনশ্যন কৰিছে সাম ওকে তেতিয়াহ'লে সংখ্যা দুটাৰ যোগফল কিমান হৈ যাব এটা হৈছে 3x আনটো হৈছে x দুয়োটা সাম কৰিলে কিমান হৈ যাব 3x + x 4x হৈ যাব ডিফাৰেন্সৰ কথা মেনশ্যন কৰিছে গতিকে ডিফাৰেন্স কিমান হৈ যাব 3x আৰু x ডিফাৰেন্স ইজ 2x পাৰ্থক্য হৈছে 2x ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিলে হৈ গ'ল 2x হৈছে ডিফাৰেন্স ওকে এতিয়া ভালদৰে চাবা কুৱেশ্যনটোত সাম দিয়া আছে 4x মানে সাম হয় যাৰ ভ্যালু দিয়া আছে 72 কুৱেশ্যনটোত দিয়াই আছে এইটো চ সাম মানে 72 আকৌ সাম মানে আমি কি পাইছো 4x পাইছো ওকে অৰ্থাৎ 4x ৰ ভ্যালু হৈছে 72 তো ইয়াৰ পৰা x ৰ ভ্যালু কি পাম 72 ডিভাইড বাই 4 অৰ্থাৎ কিমান পাম 18 পাম কিমান পাম
18 পাই যাম ওকে 4ৰে 72 হৰণ কৰি দিবা 18 পাবা আমাক উলিয়াব দিছে ডিফাৰেন্স তো ডিফাৰেন্স মানে আমি কি বুলি জানো 2x বুলি জানো ডিফাৰেন্স মানে x ৰ ভ্যালু পুট কৰি দিলে হল অৰ্থাৎ 2 পূৰণ 18 কিমান হৈ যাব 36 হৈ যাব ইয়াৰে কাৰেক্ট আনসাৰ অপচন বি টো কাৰেক্ট হৈ যাব আশা কৰো বুজি পাইছে আপোনালোকে আশা কৰো সকলোৱে পাৰিছে নেক্সট কোৱেশ্চন এনেকুৱা কোৱেশ্চন কিন্তু বাৰে বাৰে আহি আছে মনত ৰাখিব হয়তো ইয়াতে দুটা তিনটা লগাই দিব পাৰে ইফালে আৰু যোগ বিয়োগ হেনেকে দি দিব পাৰে ওকে এনেকে দুটা তিনটা দি দিব পাৰে মনত ৰাখিব 0.0144 প্লাস 144 এনেকে দুটা তিনটা লগাই দিব পাৰে তো সেই কাৰণে বেসিক বিলাক ক্লিয়াৰ কৰিব কোৱেশ্চন আৰু জিটি হ'ব পাৰে বেসিকখিনি ক্লিয়াৰ থাকিলে টেনচন নাই আৰু আমি যেনেকুৱা ধৰণৰ আলোচনা কৰি আছো তেনেকুৱা প্যাটাৰ্নৰে কোৱেশ্চন বিলাক আহি আছে আৰু বহুত ইজি কোৱেশ্চন আহি আছে গটিকে কনসেপ্ট বিলাক ক্লিয়াৰ কৰক কনসেপ্ট ক্লিয়াৰ থাকিলে আপুনি গুটিখিনি পাৰিব ওকে আৰু চাওক এটো কোৱেশ্চন আন্ডাৰ ৰুট কি দিছে বৰ্গমূলৰ ভিতৰত দিছে 0.0144 প্ৰথমতে আপুনি দশমিকটো নাই বুলি ভাবিব দশমিকটো নাই বুলি ভাবিলে হৈ যাব 144 ৰ বৰ্গমূল হৈছে 12 এতিয়া চাব যে বৰ্গমূলৰ ভিতৰত থাকোতে কেইটা অংকৰ আগত দশমিকটো আছিল যিমানটা অংকৰ আগত দশমিক আছিল সেইটো দশমিকৰ সংখ্যাটো আধা কৰি দিলে হল যদি বৰ্গমূলৰ ভিতৰত থাকোতে দুটা অংকৰ আগত যদি দশমিক আছিল তেতিয়া হলে বৰ্গমূলৰ বাহিৰত উলাই আহাৰ পিছত এটা অংকৰ আগত দশমিক হ'ব যদি চাৰিটা অংকৰ আগত আছিল তেতিয়া হলে বাহিৰত অহাৰ পিছত দুটা অংকৰ আগত হ'ব ওকে মুঠতে আধা কৰি দিলে হল তো ইয়াতে আছে চাৰিটা অংকৰ আগত তো বৰ্গমূলৰ বাহিৰত অহাৰ লগে লগে ই হৈ যাব দুটা অংকৰ আগত দশমিক অৰ্থাৎ কি হৈ যাব 0.12 অপচন এ ইজ দা কাৰেক্ট আনসাৰ নেক্সট এনেকুৱা ধৰণৰ প্ৰশ্ন আপুনি মিস কৰিব নোৱাৰে ৰেশিও এণ্ড প্ৰপৰচনৰ হয় অনুপাত আৰু সমানুপাতৰ হয় ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় কাৰণ গ্ৰেড 3 তে এনেকুৱা কোৱেশ্চন আহি আছে আৰু গ্ৰেড 4 আৰু কি ওকে তো ইয়াতে কি দিছে x is to y মানে 4 is to 5 দিছে আৰু আমাক উলিয়াবলৈ দিছে যে 3x plus y is to 5x plus 3y ওকে এইখিনি ভ্যালু আমাক উলিয়াবলৈ দিছে তো আমি কি কৰিম আমি জাস্ট মানবিলাক বহাই দিম আমি কেছে একো নধৰো কিয় কাৰণ আমাৰ উলিয়াব দিয়া বস্তুটো অনুপাততে আছে সেই কাৰণে আমাক কনস্ট্যান্টৰ প্ৰয়োজন নাই আমি ডাইৰেক্ট ভ্যালু পুট কৰি দিব পাৰিম প্ৰথমতে x আছে প্ৰথমতে 4 আছে অৰ্থাৎ x ৰ মান 4 হয় আৰু y ৰ মান 5 হয় যত x দেখা পাইছা তাতে 4 বহাই দিবা যত y দেখা পাইছা y ৰ জাগাত 5 বহাই দিলে হৈ গল ওকে তো সোৱা 3x আছে গটিকে x ৰ জাগাত আমি 4 বহাই দিম যোগ আছে যোগ দিম ঠিক আছে প্লাস আছে প্লাস দিম y পাইছো y মানে 5 বহাই দিম ৰেশিও আছে ৰেশিও দিম একো সেন্স নহয় যত x দেখা পাইছা তাতে 4 বহাই দিলে হল যত y দেখা পাইছা তাতে 5 বহাই দিলে হল ওকে 5 into 4 plus 3 into 5 ওকে x ৰ জাগাত 4 y ৰ জাগাত 5 আমি পুট কৰি দিছো 3 4 12 3 4 12 12 এ পাছে কিমান হৈ যাব 17 ৰেশিও 5 4 20 আৰু 3 5 15 20 আৰু 15 20 আৰু 15 কিমান 35 অৰ্থাৎ 17 is to 35 option C is the correct answer একদম ইজি পিজি কোৱেশ্চন হয় আশা কৰো সকলোৱে পাৰিছে নেক্সট কোৱেশ্চন বছৰি 4% সৰল সুতৰ হাৰত 6500 টকাৰ 5 বছৰৰ সুদ হ'ব সৰল সুদ উলিয়াব দিছে আমাক ওকে সিম্পল ইন্টাৰেষ্টটো ভালদৰে চাব গ্ৰেড 4 ৰ ক্ষেত্ৰত আগতে কম্পাউণ্ড ইন্টাৰেষ্টৰ পৰা কোৱেশ্চন অহা দেখা নাই বাৰু কিন্তু সিম্পল ইন্টাৰেষ্টৰ পৰা কোৱেশ্চন আহিছে সিম্পল ইন্টাৰেষ্ট ভালদৰে চাব ওকে তো চাও সিম্পল ইন্টাৰেষ্ট আমি কি বুলি জানো SI সিম্পল ইন্টাৰেষ্ট মানে হৈছে PRT/100 এইটো হৈছে সিম্পল ইন্টাৰেষ্ট উলিওৱা সূত্ৰটো P মানে হৈছে প্ৰিন্সিপাল অৰ্থাৎ মূলধন R মানে হৈছে ৰেট অফ ইন্টাৰেষ্ট সুতৰ হাৰ আৰু T মানে হৈছে সময় ইয়াতে মূলধন 6500 টকা ৰেট অফ ইন্টাৰেষ্ট আছে 4% আৰু সময় আছে 5 বছৰ ওকে 0 0 কাটিলো 0 0 কাটিলো তেতিয়া থাকিলে 65 into 4 into 5 তো এইখিনি পূৰণ কৰিলে আমি এনসাৰটো পাই যাম 5 4 কিমান 20 5 4 গুণ 20 ওকে শূন্যটো বহাই ললো প্ৰথমতে 2 5 গুণ 10 1 থাকিব 2 6 12 13 অৰ্থাৎ 1300 টকা অপচন ডি ইজ দা কাৰেক্ট আনসাৰ
4% সৰল সুতৰ হাৰত 6,500 টকাৰ 5 বছৰৰ সৰল সুত কিমান 1300 টকা নেক্সট কুৱেশ্যন নম্বৰ 13 এখন বিদ্যালয়ত 720 জন শিক্ষাৰ্থী ল'ৰা ওকে 720 জন শিক্ষাৰ্থী কি হয় ল'ৰা হয় আৰু 40% ছোৱালী হয় এটা ছোৱালীৰ সংখ্যা কিমান হ'ব এতিয়া চোৱা এখন বিদ্যালয়ত টোটেল কিমানজন ছাত্ৰ ছাত্ৰী আছে বুলি ক'লে যেহেতু আমাক কুৱেশ্যনত একো মেনশ্যন কৰা নাই গতিকে আমি 100% ধৰিম ওকে 100% কি হয় টোটেল বা ওভাৰঅল যে স্কুলখনত বা বিদ্যালয়খনত কিমানটা ল'ৰা ছোৱালী আছে বুলি ক'লে আমি 100% বুলি কম ঠিক আছে এই 100%ৰ ভিতৰত বয়জ কিমানটা আছে 720টা আছে ল'ৰা 720 জন আৰু ছোৱালী কিমানজনী আছে 40% পাৰ্চেণ্টত দিছে এটা নাম্বাৰত দিছে এটা পাৰ্চেণ্টেজত দিছে ওকে তো এতিয়া সো আমি পাৰ্চেণ্টেজৰ পৰা বস্তুখিনি উলিয়াম টোটেল আছিল 100% ছোৱালী আছে 40% তো টোটেলৰ পৰা এই ছোৱালীৰ সংখ্যাখিনি অৰ্থাৎ পাৰ্চেণ্টেজখিনি মাইনাস কৰি দিলে ল'ৰাৰ পাৰ্চেণ্টেজখিনি পাই যাম 100ৰ পৰা 40% মাইনাস কৰি দিয়া 60% পাবা 60% কি হ'ব ল'ৰা হ'ব পাৰ্চেণ্টেজত 60% মানে ল'ৰা 720 জনো কি হয় ল'ৰাৰ সংখ্যা হয় তো তাৰ মানে কি হ'ল 60% মানেই হৈছে 720 ঠিক আছে আমি উলিয়াব লাগে ছোৱালীৰ সংখ্যা অৰ্থাৎ 40% মানে কিমান জনী হয় সেইটো আমি উলিয়াব লাগে ওকে তো 1%ৰ ভ্যালু উলিয়াই লবা 1%ৰ ভ্যালু কিমান হয় 720 ডিভাইডেড বাই 60 00 কাটিলো 12 6 * 72 অৰ্থাৎ 1% মানে 12 জনী ছোৱালীক বুজায় ওকে 1% মানে 12 জনী ছোৱালীক বুজায় আমি উলিয়াব লাগে 40% গতিকে 40%ৰ ভ্যালু কি হৈ যাব 12 পূৰণ 40 12 4 48 অৰ্থাৎ 480 অপচন সি ইজ দা কারেক্ট আনসার ঠিক আছে তো ইয়াতে টোটেল স্টুডেন্ট কিমান আছে হেতু আপুনি কমেন্ট বক্সত জনাব টোটেল স্টুডেন্ট কিমান আছে কেতিয়াবা টোটেল স্টুডেন্টটো খুদি দিয়ে গতিকে টোটেল স্টুডেন্ট কিমান আছে এটো আপুনি কমেন্ট বক্সত জনাই দিব ওকে নেক্সট কুৱেশ্যন নম্বৰ 14 52% of x is equal to 130 okay 130 find the value of x x or 52% মানে 31 হয় x or মান কি হৈ যাব ওকে তো আমি কেনেকৈ কি উলিয়াম 52% মানে হৈছে 52/100 of মানে into x is equal to 130 এতিয়া x or ভ্যালু উলিয়ালে হৈ গল ওকে তো x will be equal to কিমান হ'ব 130 into আৰু 100 টো ইফালে আহিলে ওপৰত যাব আৰু 52 গুছি যাব তলত ওকে তো 13 ৰে কাটিম আমি 13 2 গুণ 31 13 4 গুণ 52 আৰু 4 ৰে 25 1 যাব 25 বাৰ 1 যাব 25 বাৰ গতিকে 10 পূৰণ 25 250 অপচন বি ইজ দা কারেক্ট আনসার x ৰ মান হৈছে 250 250 ৰ 52% ললে 31 পোৱা যায় নেক্সট কুৱেশ্যন তুলকে আমি আগবাঢ়িম নেক্সট কুৱেশ্যন ফাইন্ড দা এভাৰেজ অফ ফাৰ্স্ট 10 হোল নাম্বাৰস প্ৰথম 10টা পূৰ্ণ সংখ্যাৰ আমি গড় উলিয়াব লাগে গতিকে এনেকুৱা কুৱেশ্যন আহি আছে ওকে একদম ইজি হয় আৰু ইজি কুৱেশ্যনে পৰীক্ষাত বাৰে বাৰে আহি আছে ইয়াতে নেচাৰেল নাম্বাৰো দিব পাৰে গতিকে নেচাৰেল নাম্বাৰ যদি থাকে নেচাৰেল শব্দটো যদি থাকে এই স্বাভাৱিক সংখ্যা ওকে স্বাভাৱিক শব্দটো যদি থাকে তেতিয়া এনসাৰ বেলেগ হৈ যাব পূৰ্ণ শব্দ থাকিলে এনসাৰ বেলেগ হৈ যাব ঠিক আছে সো প্ৰথম 10টা পূৰ্ণ সংখ্যা কি কি হয় পূৰ্ণ সংখ্যা বুলি ক'লে 0 ৰ পৰা ষ্টাৰ্ট হৈ যাব 0 1 2 3 4 5 6 7 8 9 এইগিটা হৈছে প্ৰথম 10টা পূৰ্ণ সংখ্যা বুলি ক'লে 0 ৰ পৰা ষ্টাৰ্ট হয় কিন্তু নেচাৰেল নাম্বাৰ বুলি ক'লে 1 ৰ পৰা ষ্টাৰ্ট হ'ব মনত ৰাখিব 1 ৰ পৰা ষ্টাৰ্ট হৈ যাব নেচাৰেল নাম্বাৰ বুলি ক'লে 10 লৈকে যাব ওকে তো দুটা বস্তু একেলগে মই দেখাই যাম সো এতিয়া স্বাভাৱিক সংখ্যাই হওক বা পূৰ্ণ সংখ্যাই হওক যদি আমাৰ নাম্বাৰস বিলাক সিৰিয়ালি থাকে কন্টিনিউ ভাবে থাকে ক্ৰমিক ভাবে থাকে তেতিয়া আমি গড় কেনেকৈ উলিয়াব পাৰো ফাৰ্স্ট নাম্বাৰ প্লাস লাস্ট নাম্বাৰ ডিভাইডেড বাই 2 কৰিলে আমি এভাৰেজ পাই যাম ওকে প্ৰথম আছে 0 লাস্ট আছে 9 ওকে তো 9/2 মানে হৈছে 4.5 অপচন ডি ইজ দা কারেক্ট আনসার
একেটা প্ৰশ্ন যদি পূৰ্ণ সংখ্যাৰ জাগাত নেচাৰেল নাম্বাৰ থাকিলে হয় তেতিয়া এনসাৰ বেলেগ হ'ব আৰু নেচাৰেল নাম্বাৰৰ কুৱেশ্যন অলৰেডি পৰীক্ষাত আহিছে ওকে তো কি হ'ব ফাৰ্স্ট প্লাস লাস্ট ডিভাইডেড বাই 2 ফার্স্ট আছে 1 লাস্ট আছে 10 ডিভাইডেড বাই 2 অর্থাৎ 11 বাই 2 মানে হইছে 5.5 গটিকে এই ওয়ার্ড বিলাক ভালদৰে চাব এই কুৱেশ্যনটোত পূৰ্ণ মাৰ্ক কৰি দিছো বাৰু পূৰ্ণ হোল নাম্বাৰ ইয়া হোল নাম্বাৰ থাকা কাৰণে হে আপোনাৰ এনসাৰটো কি হৈ গল 4.5 হৈ গল যদি নেচাৰেল নাম্বাৰ থাকে তেতিয়া হলে কিন্তু 5.5 হ'ব ওকে তো ইমানখিনি আছিল আজিৰ এই মক টেষ্টটোত আশা কৰো আপোনালোকে 15টা প্ৰশ্নৰ ভিতৰত অতি কমেও 13টা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে আশা কৰো 13টা কুৱেশ্যন অতি কমেও আপুনি শুদ্ধ কৰিব পাৰিছে ওকে যদি 13টাৰ ওপৰত কৰিব পাৰিছে বা 15টাৰ ভিতৰত 15টাই যদি কৰিব পাৰিছে তেতিয়া হলে আপোনাৰ প্ৰস্তুতি খুব সুন্দৰভাৱে চলি আছে ওকে আপোনাৰ বহুত ধুনীয়াকৈ প্ৰস্তুতি হৈ আছে যদি আপোনাৰ 10টাতকৈ তলৰ হৈছে তেতিয়া হলে আপোনাৰ ইমপ্ৰুভ কৰিবলগীয়া বহুত আছে যদি 10টাতকৈ তলত আপোনাৰ কাৰেক্ট হৈছে তেতিয়া হলে আপোনাৰ ইমপ্ৰুভ কৰিবলগীয়া বহুত আছে আপুনি ভালদৰে বস্তুখিনি ৰিভিজন কৰিব ঠিক আছে তো অন্য এটা ক্লাছত আকৌ লগ পাম